আজি মই আমৰে সুজিয়ে কেৰাহীত কেক বনাব লৈছোঁ। তাৰ কাৰণে মই এটা আম লৈ লৈছোঁ। চাওক, এইটো আমটো লৈছোঁ। এতিয়া আমটো এনেকৈ বাকলি গুচাম। বাকলি গুচাই এইটো মই গ্ৰাইণ্ডাৰ মেচিনত সুন্দৰকৈ পেষ্ট কৰি লওঁ। গোটেইটো দেখুওৱা নাই, সময়বোৰ বহুত লাগে যে। এতিয়া এয়া ধৰক চুজি লৈছোঁ, 2 কাপ চুজি লৈছোঁ। কিন্তু চুজিখিনি কি হৈছে, ভালকৈ পেষ্ট কৰিব লাগিব মিক্সি বাতিত দি, নহ'লে কেকটো ফাটি যাব পাৰে। সেইটো কাৰণে এইটো ভালকৈ পেষ্ট কৰি ল'ম। এতিয়া লৈছোঁ এয়া চেনিখিনি গুড়ি কৰি লৈছোঁ। তাৰপিছত দৈ এবাতি লৈছোঁ আৰু এয়া গুড়ি পাউডাৰ অলপমান লৈছোঁ আৰু বেকিং পাউডাৰ লৈছোঁ আধা চামুচ, আৰু এইখিনি ড্ৰাই ফ্ৰুটছ লৈছোঁ, অলপ কাটি লৈছোঁ। লৈ পেলাই এতিয়া এইখিনিও আঁতৰাই ৰাখিলোঁ। ৰাখি পেলাই ইতিমধ্যে এইখিনি পেষ্ট হৈ গ'ল চুজিখিনি। ইয়াতে মই ঢালিছোঁ। চাওক, মিহি হৈছে সুন্দৰকৈ। তাতে আমখিনিও দি দিলোঁ, আমটো পেষ্ট কৰি আনিলোঁ, দৈ দি দিলোঁ। দৈ অলপ সৰহ হ'লে ভাল হয়। চেনিৰ জোখমতে দিয়ে যদিও 1 কাপে আনিছোঁ, কিন্তু গোটেইখিনি নিদিওঁ, অলপ বেছি হ'ব চেনিটো। অলপ আঁতৰাই দিলোঁ আৰু এইখিনি পাউডাৰ গাখীৰ দিছোঁ, সোৱাদটো ভাল হ'বৰ কাৰণে। এয়া অলপমান ঘি দি দিলোঁ। এয়া চাওক, ঘিটো অলপ সৰহ হ'লে ভাল হয়, গতিকে অলপ বেছিকৈ দিছোঁ। আৰু এইখিনি ড্ৰাই ফ্ৰুটছৰ আধা দিম, আধা ৰাখি থ'ম। এইখিনি পিছত লাগিব। এতিয়া এইখিনি সুন্দৰকৈ চাওক পেষ্ট কৰি ল'ম। বৰ সুন্দৰ চুজি, আম আৰু এইটো দৈৰে বনোৱা সেইটো। আৰু বনাবলৈ অতি সহজ হয়। কি, কেৰাহীত বনাওঁ, সেইটো কাৰণে মানে সকলোৱে বনাই খাব পাৰে। অভেনৰ দৰকাৰ নাই, কেৰাহীতে বনাই খাব পাৰি। এয়া চাওক, এতিয়া সুন্দৰকৈ ফেটাৰ লগত নিৰ্ভৰ কৰিব, ফেটি ল'ব লাগিব। দি অখন্তক মই ঢাকি থ'লোঁ। বেকিংটো মই এতিয়া দিয়া নাই, বেকিংটো ঠিক জুইত দিয়া আগত। এয়া চাওক, প্ৰায় আধা ঘণ্টা সময় ৰাখিলোঁ। এতিয়া বেকিংটো ইয়াতে দি দিলোঁ। দি এইখিনি মই সুন্দৰকৈ মিক্স কৰি ল'ম। চাওক, এইটো বেটাৰটো কেনেকুৱা ঘনত্বটো চাওক, এনেকুৱা হ'লে ভাল হয়। বৰ সুন্দৰ কেক হ'ব এইটো। এয়া চাওক, এয়া কি সুন্দৰকৈ হৈ গৈছে, একে ব্ৰাউন কালাৰ হৈ গৈছে। এতিয়া এয়া বাতি এটাতে মই এয়া পেপাৰ পাৰি দিছিলোঁ। বেটাৰ পেপাৰ পাৰি অকণমান ঘি সানি পেলাই ৰেডি কৰি ৰাখিছিলোঁ বেটাৰটো ঢালি কেকটো বনাবৰ কাৰণে। এইটো বাতিতেই বনাম মই। এতিয়া এইখিনি মই ঢালি দিলোঁ। আপোনালোক যদি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে, এইটো যে টেষ্টি কিটচেন, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, লাইকছ কমেণ্টছ কৰিব। এতিয়া গোটেই বেটাৰটো ইয়াত মই দিলোঁ। এয়া চাওক, সুন্দৰকৈ ওপৰটো মিহি কৰি দিছোঁ। এয়া চাওক, সুন্দৰ হৈছে দেখিবলৈ। এতিয়া মই ইয়াৰ ওপৰতে অলপমানে ময়দা গুড়ি ছটিয়াই দিছোঁ। কাৰণ ময়দা গুড়িটো এইটো কাৰণেই দিছোঁ, মই ইয়াতে ড্ৰাই ফ্ৰুটছ দিম। ড্ৰাই ফ্ৰুটছ ময়দা যদি ছটিয়াই লয়, তেতিয়া ড্ৰাই ফ্ৰুটছটো কোনো কাৰণতে তললৈ সোমাই নাযায়, নহ'লে ড্ৰাই ফ্ৰুটছটো তললৈ সোমাই যায়। সেই অকণমান ময়দা ছটিয়াই ল'লে ভাল হয়। সেইকাৰণে অলপ ময়দা ছটিয়াই ল'লোঁ। চাওক, এতিয়া এইটো ইতিমধ্যে ৰেডি হৈ গৈছে। সিপেনে মই চাব সুন্দৰকৈ এয়া কেৰাহীত নিমখ অলপমান দি জুই দি মই গৰম কৰি ৰাখি থৈছোঁ। গেছৰ ওপৰত আছে। এতিয়া তাতে এইটো বাতিটো নি পেলাই দিলোঁ, বেটাৰ বাতিটো পেলাই দিলোঁ, ভৰাই দিলোঁ। দি পেলাই ঢাকনাখন মাৰি পেলাই 45 মিনিটমানৰ পিছতহে মই এবাৰ চাম। কাৰণ গেছটো মিডিয়াম ফ্লেমত থাকিব। সকলো সময়তে মিডিয়াম নহ'লেও আৰু মিডিয়াম। এতিয়া 45 মিনিটৰ পিছত চাইছোঁ, চাওক হোৱা নাই, আৰু লাগিব। জুইটো ধৰক ডাঙৰকৈ দিলে, যদি হাই ফ্লেমত দিয়ে, তেতিয়া পটককৈ নহ'ব, ভাল নহ'ব, কেকটো ফাটি যাব। সেইটো কাৰণে এবাৰ মিডিয়াম, এবাৰ ল'ৰ পৰা মিডিয়াম ফ্লেমতে ৰাখিব লাগে। হৈ গৈছে চাওক, অকণো লাগি অহা নাই। তাৰমানে কেকটো সুন্দৰকৈ ইতিমধ্যে এইটো চাওক ধুনীয়া হৈছে দেখিবলৈ, হৈ গ'ল। এইটো এতিয়া গেছটো নুমাই দিলোঁ, আৰু এইটো এতিয়া লাহেকৈ মই নমাই ৰাখিম। এয়া চাওক কি সুন্দৰকৈ হৈ গৈছে চাওক, কেকটো দেখাটো একদম ধুনীয়া হৈ গৈছে। এতিয়া ইয়াৰ পৰা মই আপোনালোককে নমাই পেলাই দেখুৱাইছোঁ। চাওক বাতিটোৰ পৰা কি এটা সুন্দৰ কেক। ইয়াত সকলোৱে খাব পাৰে, ইয়াত কণীৰ কথা নাই।
গতিকে ধৰক সকলোৱে খাব পাৰে, নিৰামিষ ভোজীসকলৰ কাৰণেতো উত্তমেই হ'ব। এটা সুন্দৰ ৰেচিপি আপোনালোকে বনাই খাব। পুনৰ নতুন ৰেচিপিলৈ আহি আছে।